বাৰিষা বতৰ আহিলে গতিকে খেতিত সাৰ নিবৰ কাৰণে ইয়াত ডাঙৰ ডাঙৰ পাচি বনাইছে। আজি পাকঘৰটো বেলেগ দেখিছে কাৰণ মই আহিছোঁ বৌহঁতৰ ঘৰত। আজি মুৰ্গী মাংস বনাইছে, সেইকাৰণে খাব পাম বুলি মই এইফালে অকণমান কাম কৰি দেখাইছোঁ। এয়া বৰদেউতাই কৰি আছে পাচিৰ কাম, কি ডাঙৰ ডাঙৰকৈ বনাইছে ন। ইয়াতে সাৰ লৈ যাব লাগিব। অকণমান কামখিনি চালোঁ কিন্তু মই একো পাত্তাই নাপালোঁ। আৰু এইফালে মাংস বনাই আছে, খাবলৈ পাম যেন পাইছোঁ। ফ্ৰিজটো খুলি চালোঁ, সিহঁতেও মাংস, মানে বৰদেউতা ছুটীত আহিছে গতিকে তেওঁ মুৰ্গী মাংস খাবলৈ খুজিছিলে, সেইকাৰণে মুৰ্গী মাংস বনাইছে। এইফালে আকৌ মাছো আছিলে, গাহৰি মাংস নাখাওঁ যদিও মাছকেইটা খাবলৈ মন আছিলে, কিন্তু বৌয়ে মোক মাছ বনাই নোখোৱালে, অকল মুৰ্গী মাংসহে বনাইছে। কিন্তু মই হ'লেও ঘৰত যোৱা নাই, অকণমান টাইমটো গ'লেই যাওক বুলি পিনে এইফালে মই এতিয়া আহিলোঁ মুনুৰ ওচৰত। মানে মুনুৱে পঢ়ি আছে, সি কিন্তু মোক ভিডিঅ' বনাবলৈ দিয়া নাছিলে। শুনিলেই নহয়, ভিডিঅ' কৰিবলৈ দিয়া নাই। এতিয়া আকৌ আমি ৰাতিখন গৈছোঁ ধনিয়া পাত কেইখনমান ছিঙিবলৈ। মুঠতে উল্টা পুল্টা কৰি সময়টো কটাই মই ভাত সাজ খাই আহিলোঁ। বাই।